চাওক নীলোৎপল, আমি এই মুহূৰ্তত জুবিন গাৰ্গৰ কাহিলীপাৰাস্থিত বাসগৃহত উপস্থিত আছোঁ আৰু আজিও অগণন গুণমুগ্ধৰ ভিৰ দেখিবলৈ পোৱা গৈছে। প্ৰাণৰ শিল্পীগৰাকীক সুঁৱৰি সকলোৱে এতিয়া শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছে আৰু তাৰ সমান্তৰালভাৱে যিসকল গুণমুগ্ধ আহিছে তেওঁলোকে জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত মাল্যাৰ্পণ কৰিছে। তেওঁলোকে চাকি বন্তি জ্বলাই তেওঁলোকে জুবিন গাৰ্গক সুঁৱৰিছে। কিছু সময়ৰ পূৰ্বে CRPFৰ DG GP সিং আহি উপস্থিত হৈছিলহি আৰু তেওঁ গৰিমা শইকীয়া গাৰ্গৰ সৈতে কেইবাটাও কথাত মিলিত হৈছে আৰু তেওঁ কৈছে যে জুবিন গাৰ্গৰ সৈতে বহু সম্পৰ্ক আছিল। তেওঁ পূৰ্বতে জুবিন গাৰ্গৰ সৈতে বহু কথা বতৰাত মিলিত হৈছিল, গতিকে এটা আত্মিক সম্পৰ্ক জুবিন গাৰ্গৰ সৈতে GP সিঙৰ আছিল। আৰু কিছু সময় পূৰ্বে GP সিং আহি উপস্থিত হৈছিলহি, তেওঁ বহু সময় থাকিলে আৰু তাৰপিছত তেওঁ কিছু সময় পূৰ্বে ওলাই গৈছে। আৰু আজিও সেই একে পৰিৱেশ যিহেতু মই কৈছোঁৱেই দেখুৱাইছোঁ, সেই পৰিৱেশ কাহিলীপাৰাস্থিত জুবিন গাৰ্গৰ এইখন বাসগৃহত জুবিন গাৰ্গৰ অগণন গুণমুগ্ধৰ ভিৰ আমি দেখিবলৈ পাইছোঁ। আৰু ইয়াৰ নাম প্ৰসংগ তাৰ সমান্তৰালভাৱে আয়তীসকলে ইয়াতে তেওঁলোকে জুবিন গাৰ্গক স্মৰণ কৰি বিভিন্ন ধৰণৰ কবিতা পাঠৰ লগতে তেওঁলোকে নাম প্ৰসংগ ঘোষা প্ৰাৰ্থনা আদি গোৱাত পৰিলক্ষিত হৈছে। আৰু বিভিন্ন স্থানৰ পৰা আয়তীসকল আহিছে আৰু তেওঁলোকে আহি নামত অংশগ্ৰহণ কৰিছে। সমান্তৰালভাৱে গুণমুগ্ধসকলো আহি উপস্থিত হৈছেহি। আৰু আমি কৈছোঁ যে কিছু সময় পূৰ্বে বিধায়ক পদ্ম হাজৰিকাও আহি উপস্থিত হৈছিলহি আৰু তেওঁ কৈছে যে কন্যকা তেওঁৰ যিখন ফাৰ্ম তাত জুবিন গাৰ্গে প্ৰায় প্ৰিয়া যিখন চিনেমা, সেই চিনেমাখনৰ কাৰণে 40 দিন আছিলগৈ, এনেধৰণৰ কথা কিছু সুঁৱৰিছে। আৰু এইসকল গুণমুগ্ধ আমি দেখুৱাইছোঁ। আজিও সেই একেই পৰিৱেশ, আজিও সকলো আহি এক প্ৰকাৰে জুবিন গাৰ্গৰ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ কৰিছে। বাইদেউ ক'ৰ পৰা আহিছে আপুনি? আমি বেলতলাৰ পৰা আহিছোঁ, মানে আমাৰ মহিলা সমিতিৰ পৰা আহিছোঁ। আমি আজি ত্ৰিবেণী মহিলা চৰৰ পৰা আহিছোঁ। আমাৰ নিজৰ ফালৰ পৰা আমি এটা শ্ৰদ্ধাঞ্জলি মেম'ৰেণ্ডাম দিম বুলি আহিছোঁ। কি ক'ম আৰু জুবিনৰ বিষয়ে এনেকৈ ক'বলৈকে ভাষাই নাই, কি ক'ম। মোৰ নিজে জুবিন দা আমাৰ মাজৰ পৰা হেৰাই গ'ল, নহয় জানো? বহুত দুখ লাগিছে, বহুত দুখ লাগিছে। অসমৰ সম্পদ, ভাৰতৰ সম্পদ বুলিয়ে ক'ব লাগিব। আমাৰ বহুত বেয়া লাগিছে। ভাবা নাছিলোঁ এনেকৈ কোনোবাই কেনেকৈ কৰিব, কি হ'ব নাজানো, কিন্তু তেওঁ আমাৰ কাৰণে কিমান দি থৈ গ'ল আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। আমাৰ পিছৰ প্ৰজন্মই, আমাৰ ল'ৰা ছোৱালীও সেইবিলাক জানিব লাগিব, শিকিব লাগিব। তেওঁৰ যি প্ৰতিভা, তেওঁলোকৰ গুণ সম্পন্ন, সেইখিনি গোটেইখিনি আমাৰ ল'ৰা ছোৱালীবিলাকক শিকাব লাগিব, জনাব লাগিব। কি আছিল আমাৰ জুবিন দা, আমাৰ হিয়াৰ আমঠু কি আছিল আমাৰ কাৰণে, গোটেইখিনি তেওঁলোকক আমাৰ প্ৰজন্মক শিকাব লাগিব। আৰু এনেদৰেই সকলোৱে জুবিন গাৰ্গক এক প্ৰকাৰে সুঁৱৰিছে। আৰু জুবিন গাৰ্গৰ যিসমূহ সৃষ্টি, সেই সৃষ্টিসমূহকো এক প্ৰকাৰে তেওঁলোকৰ উঠি অহা প্ৰজন্মক আগুৱাই লৈ যাবলৈ এইসকল মহিলাই কৈছে যে জুবিন গাৰ্গক জীয়াই ৰাখিব লাগিব আৰু প্ৰতিটো সৃষ্টি, প্ৰতিটো কৰ্ম জুবিন গাৰ্গৰ, সেই কৰ্মসমূহ আগুৱাই লৈ যাব লাগিব। আৰু এনেদৰেই প্ৰতিগৰাকী গুণমুগ্ধই আহি তেওঁলোকে শোকবাৰ্তা পৰিয়ালটোক দিছে। তাৰ সমান্তৰালভাৱে বহু লোক আহি তেওঁলোকে নামত অংশগ্ৰহণ কৰিছে। আৰু কেইবাগৰাকীও বিষয়ববীয়া আমি দেখিবলৈ পাইছোঁ যে অসম চৰকাৰৰ কেইবাগৰাকী বিষয়ববীয়া আহি উপস্থিত হৈছিলহি। তাৰ সমান্তৰালভাৱে আৰক্ষী প্ৰশাসনৰ লোকসকলো আছে। গতিকে আমি দেখুৱাইছোঁ এইসকল গুণমুগ্ধ আহি উপস্থিত হৈছেহি। জুবিন দা আমাৰ মাজৰ পৰা হেৰাই গ'ল, অগণন গুণমুগ্ধই ভিৰ কৰিছেহি। জুবিন দাৰ এই চিন্তা চেতনাসমূহক আগুৱাই লৈ যাব লাগিব। আপুনি উপস্থিত আছে, কি ক'ব বিচাৰিব? নিশ্চয়কৈ আজি বৰ দুখৰ কথা, আমাৰ মাজত আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ নাই। আৰু ইতিমধ্যে আপুনি গম পাইছে যে জুবিন দাক লৈ কেনেধৰণৰ কথা ওলাই আছে। তো আমি আজি সদৌ অসম ভোজপুৰী পৰিষদৰ ফালৰ পৰা আহিছিলোঁ আৰু আমি চৰকাৰক দাবী জনাম যে সদৌ অসম ভোজপুৰী পৰিষদে দাবী জনাইছে যে আমাৰ প্ৰাণৰ শিল্পীগৰাকীৰ লগত কি হৈছে, কি হোৱা নাই, উচিত তদন্ত কৰি আৰু এই দুখীসকলক, চাহে শেখৰ গোস্বামীয়ে হওক, সিদ্ধাৰ্থ শৰ্মাই হওক, শামকানু মহন্তই হওক আৰু ইয়াৰ লগত জড়িত যিমান ব্যক্তি আছে সকলোকে উলিয়াই অতি শীঘ্ৰেই SIT তদন্ত কৰিব লাগে আৰু যোন দুখী তাক অতি শীঘ্ৰে শাস্তি দিব লাগে বুলি আমি দাবী জনাইছোঁ। বহুতেই সেই কথাখিনি কৈছে। একাংশ সংগঠনৰ নেতাও উপস্থিত আছে। জুবিন গাৰ্গৰ ন্যায়ৰ কথাখিনিও আহি পৰে। এতিয়া বহুতে SIT তেওঁলোকে তলব কৰিছে। আপোনালোকে কি বিচাৰে গোটেই প্ৰক্ৰিয়াটোত? অত্যন্ত দুৰ্ভাগ্যজনক কথা। আপোনালোকে নিশ্চয় দেখিছে আজি 9 দিন উকলি গৈছে, কিন্তু অভিযুক্তসকল মুকলি আকাশৰ তলত তেওঁলোক আছে। অত্যন্ত দুৰ্ভাগ্যজনক কথা। আপোনালোকে নিশ্চয় দেখিছে আমাৰ অসমৰ প্ৰাণ, আমাৰ আত্মাক লৈ গৈছে তেওঁলোকে। আৰু আপোনালোকে নিশ্চয় দেখিছে যে বৰ্তমান সময়ত সেইকাৰণে আমি এটা কথা কৈছিলোঁ যে CIDৰ জৰিয়তে তদন্ত কৰিলে আমি জুবিন দাক ন্যায় দিব নোৱাৰিম। আমি সেইকাৰণে আৰম্ভণিৰ দিনটোৰ পৰাই কৈছোঁ, যিহেতু ঘটনাটো ঘটিছে ছিংগাপুৰত,
ইণ্টাৰনেশ্যনেল এটা কেছ হিচাপে আচলতে CBIক এই গোচৰটো হস্তান্তৰ কৰিব লাগে। ইণ্টাৰপলৰ পুলিচৰ সহায় আমি ল'ব লাগিব, ছিংগাপুৰ পুলিচৰ সহায় ল'ব লাগিব। আৰু এই মুহূৰ্তত আমি লক্ষ্য কৰিছোঁ যে অভিযুক্তসকলক আচলতে চৰকাৰৰ ফালৰ পৰা ৰক্ষণাবেক্ষণ দিয়া হৈছে আৰু জুবিন দাৰ অনুৰাগী যি ন্যায়ৰ দাবীত প্ৰতিবাদ কৰিছে তেওঁলোকক ইতিমধ্যে জেলত ভৰোৱা কাৰ্যসূচী আৰম্ভ হৈছে। মানে চৰকাৰৰ ফালৰ পৰা কি কাম কৰি আছে সেই কথা আমি বুজি পোৱা নাই। আজি শ্যামকানু মহন্ত চৰকাৰৰ ৰজাঘৰীয়াৰ আচলতে ঘনিষ্ঠ হোৱাৰ কাৰণে জুবিন দাক আমি ন্যায় দিব নোৱাৰিম নেকি? সেই প্ৰশ্নবিলাক আজি আমাৰ মনলৈ আহিছে। আপোনালোকে নিশ্চয় দেখিছে এনেকুৱা অসমত শ্ৰদ্ধাঞ্জলি জনোৱাৰ সময়তো এনেকুৱা কোনো ধৰণৰ অপ্ৰীতিকৰ বা অশান্তি পৰিৱেশ অসমত হোৱা নাছিলে। আৰু এতিয়া আমি লক্ষ্য কৰিছোঁ যে সাংঘাতিক ধৰণে জুবিন অনুৰাগীৰ ওপৰত চৰকাৰে নিজাববীয়া গোচৰ তৰি এফালৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ আৰম্ভ কৰিছে। মানে ন্যায়িক তদন্তৰ কাৰণে আমি আচলতে দাবী উত্থাপন কৰিব নোৱাৰিম, এতিয়া জাষ্টিছৰ কাৰণে আমি মাত মাতিব নোৱাৰিম। এনেকুৱা এটা পৰিৱেশ ৰচনা হৈছে য'ত সঁচা সঁচিকে আমি সন্দেহ কৰিছোঁ এতিয়া যে মুখ্যমন্ত্ৰী বা বিজেপি চৰকাৰৰ ফালৰ পৰা জুবিন দাক ন্যায় দিয়াৰ ক্ষেত্ৰত তেওঁলোকে আচলতে গাফিলতি কৰাৰ আমি অনুমান কৰিছোঁ। গতিকে আমি কৈছোঁ যে পানী নসৰকা এটা তদন্ত আমাক লাগে, সেইকাৰণে CBI তদন্ত। এতিয়া SITৰ জৰিয়তে যিটো তদন্ত কৰিছে সেইটোৰ মুঠেও আমি সন্তুষ্ট নহয়। আপোনালোকে নিশ্চয় দেখিছে এতিয়া সিদ্ধাৰ্থ শৰ্মা বুলি যিগৰাকী আচলতে মেনেজাৰ আছিলে সেই মানুহজনে যে কেৱল টকাৰ স্বাৰ্থত জুবিন দাৰ লগত আছিলে সেই কথা কালি তেওঁৰ চিঠিখনত প্ৰমাণ হৈছে। তেওঁলোকে জুবিন দাৰ প্ৰতি কোনো ধৰণৰ দায়বদ্ধতা নাই। আপোনালোকে দেখিব তেওঁৰ লগত থকা গোটেইবিলাক যিবিলাকৰ বিৰুদ্ধে আমি ইতিমধ্যে FIR দাখিল কৰিছোঁ সেই অভিযুক্তবিলাকৰ কথা বতৰাবিলাকত আপোনালোকে চাব যে তেওঁলোকৰ কাৰো যেন একো ভুল নাছিলে। তেনেকুৱাকে আত্মপক্ষ সমৰ্থন কৰি তেওঁলোকে আচলতে এতিয়া অসমৰ ৰাইজকহে দুখ দিছে, সংবাদ মাধ্যমক দুখ দিছে। গতিকে এনেকুৱা কথা বতৰাবিলাকত আমি উমান পাইছোঁ তেওঁলোকে এই কাম কাজবিলাক যে কৰি আছে এইটোত কিন্তু চৰকাৰৰ সহযোগিতা থাকিব লাগিব। আমি লক্ষ্য কৰিছোঁ, সেইকাৰণে কৈছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া সময় থাকোঁতেই এনেকৈ আপোনালোকে কোনো কাৰণতে অভিযুক্তসকলক আচলতে শাস্তিৰ পৰা বঞ্চিত কৰিবৰ কাৰণে যি ধৰণৰ অপচেষ্টা চলাইছে সেইটো আমি কেতিয়াও গ্ৰহণ কৰিব নোৱাৰোঁ। অতি শীঘ্ৰে এই গোটেই গোচৰটো CBIক দিয়ক আৰু আমাক উপযুক্ত আচলতে তদন্ত লাগিব, সেই কথা আমি স্পষ্ট কৰি দিছোঁ। আৰু এনেদৰে প্ৰতিগৰাকী এতিয়া ন্যায়ৰ দাবী জনাইছে, সংগঠনৰ ফালৰ পৰাও ন্যায়ৰ দাবী জনাইছে। আৰু মই অকণমান ভিতৰ ভাগৰ পৰিৱেশটো দেখুৱাম। এতিয়াও যিসকল গুণমুগ্ধ তেওঁলোকে আহিয়ে আছে আৰু এই কাহিলীপাৰাৰ যিটো বাসগৃহ এই বাসগৃহৰ এই যি পৰিৱেশ সেই পৰিৱেশটো অকণমান আপোনালোকে মন কৰকচোন। জুবিনদাৰ প্ৰতিটো গীত এনেদৰে তেওঁলোকে বেনাৰ লগাই তেওঁলোকে এই যুগমীয়া কৰি ৰাখিব বিচাৰিছে জুবিনদাৰ গীতসমূহ। জুবিনদাৰ যিসমূহ সৃষ্টি সেই সৃষ্টিসমূহকো তেওঁলোকে এনেদৰেই উদ্ভাসিত কৰিব বিচাৰিছে। পৰিয়ালৰ লোকসকল আছে, সমান্তৰভাৱে অনুৰাগীসকল আছে। আৰু এয়া মই দেখুৱাইছোঁ অকণমান নামৰ পৰিৱেশ। আয়তীসকলে নাম প্ৰসংগৰে পৰিৱেশটো আধ্যাত্মিক কৰি তুলিছে। আৰু চাৰিওফালে আপুনি যদি চায় তেনেহ'লে কেৱল এটা আধ্যাত্মিক পৰিৱেশ দেখিবলৈ পোৱা গৈছে। আৰু জুবিন গাৰ্গৰ এই পৰিৱেশ আমি দেখুৱাইছোঁ। এনেদৰেই জুবিন গাৰ্গৰ প্ৰতিটো প্ৰান্ততেই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে অসমৰ বিভিন্ন প্ৰান্তত। তাৰ সমান্তৰালভাৱে কাহিলীপাৰাৰ বাসগৃহতো এনেধৰণে আয়তীসকলে নাম প্ৰসংগ কৰিছে। আৰু এই আয়তীসকলে নাম প্ৰসংগৰ জৰিয়তে জুবিন গাৰ্গৰ চিৰশান্তি কামনা কৰিছে। মই অকণমান সম্ভৱ হয় নাম অকণমান আপোনালোকক শুনাব বিচাৰিছোঁ। সম্পূৰ্ণ এক আধ্যাত্মিক পৰিৱেশে যিহেতু বিৰাজ কৰিছে। আৰু আয়তীসকল আছে তেওঁলোকেও কিছু কথা আমাৰ সংবাদ মাধ্যমৰ সন্মুখত কম বুলি কৈছিল। এগৰাকী আইতাক মই দেখুৱাইছোঁ, তেওঁ লাখুটি লৈ জুবিন
দাৰ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানলৈ আহিছে। মই আইতা অকণমান আপোনাৰ সৈতে কথা পাতোঁ, আপোনাৰ সৈতে। ক'ৰ পৰা আহিছে আপুনি? মই ডাউন টাউন মথুৰা নগৰৰ পৰা আহিছোঁ আৰু মই অৰিজিনেল শিৱসাগৰৰ জুবিনৰ ঘৰৰ ওচৰৰে বুলি ক'ব পাৰি, আমগুৰি। এতিয়া ইয়াতে গুৱাহাটীতে থাকোঁ। তেখেতৰ মৃত্যুত বৰ দুখ পাইছোঁ। আমাৰ অসম আকাশত উজ্জ্বল নক্ষত্ৰ এটা 1972 চনতে দেখা দিছিল আৰু সেই উজ্জ্বল নক্ষত্ৰটো এতিয়া যেতিয়া আমাৰ মাজৰ পৰা নাইকিয়া হ'ল, আমাৰ চকুৰ আগতে আমাৰ অন্তৰে কান্দিছে। আমাৰ অন্তৰে নহয়, সমগ্ৰ ভাৰতবৰ্ষৰ জনতাই আজি কান্দিছে। আৰু সেই ঘটনাটো, তেখেতৰ মৃত্যুৰ যিটো ঘটনা, তেখেতৰ মৃত্যু নাই, অমৰ আত্মা জুবিন গাৰ্গ সদায় আমাৰ মাজত অমৰ হৈ থাকিব। তথাপি কায়িকভাৱে আমি তেখেতক আৰু কিছুদিন পাবলৈ বিচাৰিছিলোঁ, কাৰণ আমাৰ জাতিটো, আমাৰ দেশখনৰ ভৱিষ্যত অন্ধকাৰ হৈ আহিছে। সেই অন্ধকাৰ দূৰ কৰিবৰ কাৰণে এজন প্ৰতিবাদী কণ্ঠ আছিলে, যিজনে কাৰো লগত আপোচ নকৰাকৈ মাত মাতিছিলে, জাতিৰ হকে, ভাষাৰ হকে, দেশৰ হকে, ন্যায় প্ৰতিষ্ঠাৰ হকে। গতিকে সেই মাতষাৰ আজি শাৰীৰিকভাৱে নাইকিয়া হ'লেও মই আশা কৰোঁ অসমৰ তথা ভাৰতবৰ্ষৰ সমূহ জনসাধাৰণৰ অন্তৰত সেই তেওঁৰ বাক্য, তেওঁৰ ইচ্ছা যাতে প্ৰতিধ্বনিত হয়, আমাৰ দেশত ন্যায় প্ৰতিষ্ঠা হয়, সকলোৱে সমানে থাকিবলৈ পায় আৰু নিস্বাৰ্থভাৱে দেশ সেৱা কৰে। মই এইটোকে সমাজলৈ আহ্বান কৰিছোঁ আৰু এটা মই কবিতা দুআষাৰমান মনৰ পৰা গাব খুজিছোঁ তেখেতৰ কাৰণে। জয় জুবিন, জয় জুবিন, জয় জুবিন। কিমান জুবিন গাৰ্গৰ প্ৰতি তেওঁলোকৰ প্ৰেম, তেওঁলোকৰ ভালপোৱা। এগৰাকী আইতাই কৈছে জুবিন গাৰ্গৰ কথা। জুবিন গাৰ্গক বহুত দিন তেওঁলোকে কাষত বিচাৰিছিল, তেওঁলোকে চাব বিচাৰিছিল, কিন্তু ভগৱানে জুবিন দাক আমাৰ মাজৰ পৰা আঁতৰাই লৈ গ'ল। সেই আইতাগৰাকীয়ে কৈছে। কিন্তু অসমীয়াৰ প্ৰাণৰ স্পন্দন হিয়াৰ আমঠু জুবিন দা কায়িকভাৱে যদিও নাই, তথাপিও অসমীয়াৰ হীৰাই হীৰাই চিৰদিন প্ৰবাহিত হৈ আছে, প্ৰবাহিত হৈ থাকিব আমাৰ মৰমৰ শিল্পী জুবিন গাৰ্গ। আৰু প্ৰতিজন অসমীয়াৰ বুকুতে ধ্বনিত হৈ থাকিব কেৱল এটাই নাম, সেয়া হৈছে জুবিন গাৰ্গ। আৰু জুবিন গাৰ্গৰ যিখিনি সৃষ্টি, চিন্তা চেতনা, সেই কথা, সেই শব্দ, সুৰ, গীত সকলোখিনি অসমীয়া মানুহে কঢ়িয়াই লৈ ফুৰিব। আৰু এয়া পৰিৱেশ দেখুৱাইছোঁ, স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলো আহিছে। গৰিমা শইকীয়া গাৰ্গ আছে, গৰিমা শইকীয়া গাৰ্গৰ সৈতে কথা বতৰাসমূহ পাতিছে। গতিকে সেই পৰিৱেশো আমি দেখুৱাইছোঁ। স্কুলীয়া যিসমূহ ছাত্ৰ ছাত্ৰী আছে তেওঁলোকেও আহি এক প্ৰকাৰে জুবিন দাৰ এই যিখন ঘৰ, সেই ঘৰখনত আহি তেওঁলোকে সমবেত হৈছেহি। আৰু এনেদৰেই প্ৰতিজন গুণমুগ্ধই জুবিন দাৰ গীত সুঁৱৰিছে, জুবিন দাৰ সৃষ্টি কৰিছে। আমি দেখুৱাইছোঁ এয়া সন্মুখত গৰিমা শইকীয়া গাৰ্গ, আৰু এইসকল মহিলাই আহি গৰিমা শইকীয়া গাৰ্গৰ সৈতে এবাৰ কথা পাতিছে, এবাৰ গৰিমা শইকীয়া গাৰ্গৰ দুখৰ সমভাগী হৈছে। কিন্তু কেৱল গৰিমা শইকীয়া গাৰ্গক তেওঁলোকে অকলশৰীয়া কৰিব বিচৰা নাই কেতিয়াও। গৰিমা শইকীয়া গাৰ্গক সদায় কাষতে লৈ ফুৰিব লাগিব। জুবিন দা আমাৰ মাজত নাই, যদিও আপোনালোকে এই ঘৰখনলৈ আহি সকলোকে একলগ হোৱা দেখিছে। আজি এই পৰিয়ালটো অকলশৰীয়া নহয়, আজি আপোনালোক কাষত আছে। আমাৰ মাজত আছে। আমি সদৌ অসম লেখিকা সমাৰোহৰ পৰা আহিছোঁ তেখেতক শ্ৰদ্ধাঞ্জলি জনাবলৈ। এয়া কামৰূপৰ হয় বাইদেউ, আপুনিও আহিছে অকণমান। আমি কামৰূপ মহানগৰ জিলা লেখিকা সমাৰোহ সমিতিৰ পৰা আহিছোঁ। আমিও অত্যন্ত মৰ্মাহত, কাৰণ আমি মাতৃ, আমাৰ পুত্ৰৰ নিচিনা আছিলে। গতিকে মাতৃৰ হৃদয় চাগে অসমবাসীৰ প্ৰতিগৰাকী মাতৃৰ হৃদয়ে শূন্য হৈ গ'ল, খালী হৈ গ'ল। আৰু এই খালী হোৱা আসনখন কেতিয়া পূৰ হ'ব তালৈহে আমি বাট চাই আছোঁ। নিশ্চয়কৈ যথেষ্ট আমাৰ বাবে ক্ষতি, যথেষ্ট ক্ষতি। অসমবাসীৰ বাবে বুলি নহয়, গোটেই পৃথিৱীৰ বাবে ক্ষতি, কেতিয়াও পূৰণ নহয়। আৰু এনেকুৱা এজন ব্যক্তি কেতিয়া ওলাব আমি তাৰে আশাতে আছোঁ। তেওঁলৈ আমি শ্ৰদ্ধা জনাইছোঁ। তেখেতৰ বিদেহ আত্মাই চিৰশান্তি লাভ কৰক, য'তেই আছে সুখতেই থাকক। ধন্যবাদ জনাইছোঁ। আৰু এনেদৰেই প্ৰতিগৰাকী মহিলাই কৈছে যে জুবিন গাৰ্গক আচলতে এই সময়খিনিত হেৰুৱাব নালাগিছিল। জুবিন গাৰ্গে বহু কাম কৰিবলগীয়া আছিল, বহু সৃষ্টি আৰু কৰিবলগীয়া আছিল অসমবাসীৰ বাবে, আৰু তেওঁ কাম কৰিবলগীয়া আছিল। কিন্তু
এই সময়খিনিক যেন এতিয়া কোনেও কল্পনা কৰিব পৰা নাই তথাপি বুকুত সাহস বান্ধি বুকুত বহু আশা লৈ এই ঘৰখনলৈ আহিছে মই পুনৰবাৰ কৈছোঁ সন্মুখত এয়া গৰিমা শইকীয়া গাৰ্গ আৰু তেওঁৰ সৈতে অজস্ৰজনে কথা পাতিছে সকলোৰে সৈতে গৰিমা শইকীয়া গাৰ্গে অকণমান হ'লেও সময় দিছে সকলোৰে সৈতে কথা পাতিছে আৰু আমি দেখুৱাইছোঁ কেইবাগৰাকীও শিল্পী আছে আমি কেইবাগৰাকী শিল্পীৰ সৈতেও কথা বতৰা পাতিবলৈ যত্ন কৰিছোঁ আৰু এই সময়খিনিত এক প্ৰকাৰে ঘৰখনত আধ্যাত্মিকতাৰ এটা পৰিৱেশেও বিৰাজ কৰিছে এফালে যদি নাম প্ৰসংগ চলি আছে আনফালে এইসকল গুণমুগ্ধই গৰিমা শইকীয়া গাৰ্গৰ সৈতে কথা বতৰা পাতিছে কিন্তু জুবিন গাৰ্গৰ অবৰ্তমানত ঘৰখন যদিও ইমান ভিৰ ইমান কোলাহল তথাপিও যেন ক'ৰবাত এটা বিৰাট শূন্যতা এক বহু ক্ষেত্ৰত এই কথাখিনি আমি উপলব্ধি কৰিব পাৰিছোঁ জুবিন গাৰ্গবিহীন অসমখন কোনেও কল্পনাই কৰিব পৰা নাছিল কোনেও এই কথাবোৰ ভাবিবই নোৱাৰে এনেধৰণৰ এটা পৰিৱেশ এতিয়া বিৰাজ কৰিছে চাৰিওফালে কেৱল মানুহ আৰু মানুহ এতিয়া এই সকলো কেৱল গুৱাহাটীৰ নহয় অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি তেওঁলোকে সমবেত হৈছেহি আৰু এয়া আমি দেখুৱাইছোঁ জুবিন গাৰ্গৰ ভগ্নীও আছে আৰু তেওঁলোকেও এক প্ৰকাৰে প্ৰতিগৰাকী লোকৰ সৈতে কথা বতৰা পাতিছে একাংশ এনেধৰণে কাম কাজসমূহ কৰি আছে আৰু এইসমূহ পৰিৱেশ আমি দেখুৱাইছোঁ এতিয়া এনেধৰণৰ অগণন গুণমুগ্ধই ভিৰ কৰিছেহি আৰু কিছু সময়ৰ পিছতে কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া আহি উপস্থিত হ'ব বুলি কোৱা হৈছে আৰু সেইবাবে আৰক্ষী প্ৰশাসনৰ লোকসকলো আছে কটকটীয়া এক নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে কিছু সময়ৰ পূৰ্বে জি পি সিঙো আহিছিল গতিকে এনেধৰণে এটা আধ্যাত্মিকতাৰ পৰিৱেশৰ মাজেৰে এতিয়া সকলোৱে প্ৰাণৰ শিল্পী মৰমৰ শিল্পী জুবিন গাৰ্গক স্মৰণ কৰিছে নীলোৎপল প্ৰাণজিৎ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাৰ পোনপটীয়া সম্প্ৰচাৰৰ বাবে আমি দৰ্শকসকলক প্ৰাণজিতৰ জৰিয়তে দেখুৱাইছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত